অসমত ৯৯% মানুহে মানে আমাৰ ধৰ্মীয় সংখ্যালঘু লোকসকলে মোক বেয়া পায় আৰু ৯৯% সনাতনীয়ে মোক ভাল পায়। তথাপিও মই কেতিয়াও দুখ কৰা নাই, কাৰণ মোৰ যুঁজখন বহুত দীঘলীয়া আৰু দীঘলীয়া যুঁজ হ'ব। ১৪০০ বছৰে যিটো কাম ১৪০০ বছৰে কোনেও কৰিব পৰা নাই, তেনেকুৱা এটা কাম লৈ আগবঢ়াটো এটা বহুত ডাঙৰ এইটো বহুত ডাঙৰ এটা প্ৰত্যাহ্বানৰ বিষয় হয়। মই জিকিব পাৰো নোৱাৰো, মই মোটামুটি ময়দানত টিকি থাকিব পাৰিলেই মই সফল। মই আমাৰ সংখ্যালঘু সমাজক কথাখিনি ক'ব বিচাৰিম, আপোনালোকে অলপ নিৰপেক্ষভাৱে কথাখিনি বুজিব চেষ্টা কৰিব। চাৰিওফালৰ পৰা আমাক বিপদে আগুৰি ধৰিছে। আমাৰ বাচাৰ কোনো ৰাস্তা নাই, কোনেও বচাবও নোৱাৰে আমাক। এতিয়া আপোনালোকক কৈ আহিছিলো, সেই কথাখিনি যদি আপোনালোকে অনুভৱ কৰি বুজি যদি আগবাঢ়ে, তেতিয়াহ'লে ভৱিষ্যতে আপোনালোকৰ সকলোৰে ল'ৰা ছোৱালী শান্তিৰে থাকিব পাৰিব, ভৱিষ্যতে আপোনালোকে সুখেৰে থাকিব পাৰিব, আৰু নহ'লে কিন্তু ভৱিষ্যতে আপোনালোকে নিজৰ ঘৰতো আপোনালোকে নিজৰ হৈ থাকিব নোৱাৰিব। ঠিক আছে, নিজৰ দেশতো বিদেশীৰ দৰে থাকিব লাগিব। কোনো ধৰণৰ আপোনালোকক কোনেও বচাব নোৱাৰে, কোনো দল সংগঠনে বচাব নোৱাৰে, কোনো নেতাই বচাব নোৱাৰে। ঠিক আছে, কোনেও বচাব নোৱাৰে। আজিলৈকে কোনোবাই বচাব পাৰিছে জানো? কওকচোন, আপোনালোকে কওক। এই যিবোৰ দল সংগঠন আছে, আমচু নেমচু আৰু কিবা চু, ঠিক আছে, আৰু কিবা চৰিষদ যিবোৰ আছে আমাৰ, সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু কিবা কিবি, কোনোবাই কিবা বচাব পাৰিছে আপোনালোকক? কৰবাত এটা আপোনাৰ উচ্ছেদ ৰখাব পাৰিছে তেওঁলোকে? পৰা নাই। এওঁলোকে আন্দোলন কৰি 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 আমাক ডুবাই দিলে, গোটেই জাতিটোকে ডুবাই দিলে, গোটেই মিয়া সমাজখনক ডুবাই দিলে এওঁলোকে। এই আজমলৰ পাছত এই নেতাবোৰে চব ডুবাই দিলে, কোনেও বচাব পৰা নাই, আৰু অনাগত দিনতো বচাব নোৱাৰে। আপোনালোকে লিখি ৰাখক, মই কৈছো নোৱাৰে। বাংলাদেশত চাওকচোন কি হৈছে। যিসকল মানুহে বাংলাদেশত এই যে এগৰাকী ব্যক্তিক যে এনেকে অত্যাচাৰ কৰি পেলাই এগৰাকী যুৱকক যে এনেকে হত্যা কৰিলে, সেই মানুহখিনিয়ে কিন্তু নামাজ পঢ়ে। সেই মানুহখিনি নামাজ পঢ়া মানুহ হয়, ৰোজা ৰখা মানুহ হয়, কোৰাণ পঢ়া মানুহ হয়। তেওঁলোকে ধৰ্মৰ নামত একেবাৰে পাগল হয়, কিন্তু তেওঁলোক